ঐতিহ্যমণ্ডিত বামুন্দিৰ ৰাইজ গৈৰহৰ সভাগন্ধ মহোৎসৱ সিধাৰ বাবে সমূহীয়াকৈ গৈৰহৰ সংৰক্ষিত বিলত ৰাইজে মাছ ধৰিলে। মাঘৰ ৫ তাৰিখে পৰম্পৰা ৰক্ষা কৰি হাজোৰ বামুন্দিত ৰাইজৰ জাকৈ জুলুকি লৈ সমূহীয়া মৎস্য শিকাৰ। শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে মাছ মাৰিছে। নিজে খাবলৈ অথবা ঘৰলৈ নিবলৈ নহয় এই সমূহীয়া মৎস্য শিকাৰ। মাঘৰ ৫ তাৰিখে বামুন্দিত সমূহীয়াভাৱে মৎস্য শিকাৰ কৰি ৰাইজে নিহাৰ ভাগলৈ ঐতিহাসিক সভাগন্ধ উৎসৱত অতিথিক প্ৰদান কৰে এই মাছ। সভাগন্ধ উৎসৱ বামুন্দিৰ ১৭২ বছৰীয়া পৰম্পৰা। বামুন্দিৰ সভাগন্ধ উৎসৱলৈ অহা সকলো লোকক সিধা হিচাপে এই মাছৰ লগতে আগবঢ়ায় চাউল, খৰি, মছলা, হালধি, নিমখ, তেল, পাচলি আদিকে ধৰি ভোজনৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী। নিশাৰ ভাগলৈ লোকে লোকাৰণ্য হৈ পৰে সভাগন্ধ সিধা দিয়া উৎসৱস্থলী। নমস্কাৰ, পোনপ্ৰথমতে মই আমি বামুন্দি গৈৰহৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ ৫ মাঘ ৫ আৰু ৬ মাঘ তাৰিখে আমাৰ এই গাঁওখনৰ প্ৰায় আমি ১২৫০ পৰিয়াল আছে। আমি প্ৰত্যেকে ধান বৰঙণি চাউল খৰি লাও আদি দি উৎসৱটো পালন কৰি আহিছে। ১৮৫৪ চনৰ পৰা এই অনুষ্ঠানটো আমি চলাই আহিছোঁ সভাগন্ধ উৎসৱ, আৰু ইয়াত প্ৰায় আমাৰ ১৭১ বছৰ হ'ল এই অনুষ্ঠানটো পালন কৰাৰ কাৰণে, এই উৎসৱটো পালন কৰাৰ কাৰণে। গতিকে আমি যিসকল ৰাইজৰ পৰা ধান বৰঙণি তোলোঁ তেওঁলোকৰ এই ধান বৰঙণিৰে এই মৌজাৰ পশ্চিমমুখ মৌজাৰ প্ৰায় ১৬-১৭খন গাঁৱক আমি সিধা দিয়াৰ ব্যৱস্থা কৰোঁ। তাৰোপৰি অন্যান্য গাঁৱৰ যিসকল অনিমন্ত্ৰিত থাকে অৰ্থাৎ গধূলি সন্ধিয়া যিসকল লোক আহে সকলোকে আমি সিধা দিওঁ। তাৰোপৰি আমাৰ ৫ আৰু ৬ মাঘত আজি ৰাতি আমাৰ ৯ বজাত আমাৰ পাৰ্টি মিনি থিয়েটাৰ উদয় মিল আছে। কাইলৈকে আমাৰ দুঠৰা নাম আছে, ছোৱালীৰ নাম। এই ৫ আৰু ৬ এই দুটা সাংস্কৃতিক অনুষ্ঠান আমি ৰাখিছোঁ। তাৰোপৰি আমাৰ অজা আছে। আধ্যাত্মিকভাৱে যি হয় ধৰ্মীয়ভাৱে ভক্তপ্ৰাণ ৰাইজে ইয়াতে প্ৰাণ ভৰি উখল মাখল পৰিৱেশত এই উৎসৱটো পালন কৰে। আমি ঠিক ৬টাৰ পৰা আমি 10:30 বা 11টালৈ সিধাৰীয়া পৰ্বটো আৰম্ভ কৰিম। আমি তাৰপিছত আমি শেষত আমি সকলোকে ডাক দিম যে আৰু কোনোবা আছে নেকি, কোনো এজন মানুহ ইয়াত ফিৰি যাব নোৱাৰিব। আমি শেষ হোৱাৰ পিছত আমি ডাক দিওঁ যে কোনোবা আছে নেকি, অৰ্থাৎ 9:30 যদি বান্ধিছোঁ আমাৰ 11:30 11 হ'ব পাৰে, কোনো এজন মানুহ আমি ইয়াৰ পৰা ফিৰি পঠাব নহয়। মাছ মাৰি প্ৰায় 8 কুইণ্টেলৰ ওপৰত থাকে, প্ৰায় 8 কুইণ্টেল আমাক লাগে যে তাৰ পৰা ওপৰত যায়। আৰু সিধাত দিয়া হয় লাও, খৰি, চাউল, মছলা, যিখিনি লাগে ৰন্ধা তেল, নিমখ ইত্যাদি গোটেইখিনি আমি ইয়াৰ পৰা যোগান ধৰা হয়। তামোল পাণ সমস্ত খোৱা হেৰিটো যিখিনি লাগে সমস্ত আমি যোগান ধৰোঁ। ধন্যবাদ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট ইত্যাদি A to Z।